কালি স্থানীয় ৰাইজে জিলা আয়ুক্তৰ লগত এখন সভা কৰিছে আৰু কেইটামান প্ৰস্তাৱ লৈছে। জিলা আয়ুক্তই এই দিশত ৰাইজ আৰু জিলা আয়ুক্তই এই দিশত সিদ্ধান্ত ল'ব আৰু তাতে চৰকাৰে হস্তক্ষেপ নকৰে। যোৱাকালি মিটিং হৈছে, গতিকে অহা কালি পৰহি যি প্ৰস্তাৱ আছে লাহে লাহে জিলা আয়ুক্তই তাক ৰূপায়ণ কৰিব, কিন্তু চৰকাৰ বা ৰাজ্য চৰকাৰে ইয়াত হস্তক্ষেপ নকৰে। এইটো তেওঁলোকে আলোচনা কৰি আছে, আমি এক্সপাৰ্ট কমিটি কৰি দিছোঁ। তেওঁলোকক চবকে সময়সীমা দি থাকিলে তেওঁলোকে মুখ্যমন্ত্ৰীক বেয়া পাব নহয়। চবতে যদি ডেট দি থাকোঁ কেতিয়ালৈ চবতে ডেট দি থাকিলে বিশেষজ্ঞসকলে বেয়া পাব মোক, গতিকে মই ডেট দিয়া কামটো নকৰোঁ। দিলীপ শইকীয়াই কালি এটা কথা মুকলিভাৱে অভিযোগ কৰিছিল যে গুৱাহাটীৰ কিছুমান কংগ্ৰেছ নেতাই আচলতে পাল পাতি তেওঁলোকে সমাধি ক্ষেত্ৰলৈ মানুহ পঠিয়াই জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে, তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ, কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে, আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিল? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে, কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মমতে হৈছে নে নাই? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলোঁ। এতিয়া আমি সকলোকে